মেঘৰঞ্জনী মেধিয়ে বিদেশত অসমক লজ্জানত কৰিলে নেকি? মেঘৰঞ্জনী মেধিয়ে বিদেশৰ ৰাজপথত নাচ গান কৰি সাহায্য বিচাৰিলে নে ভিক্ষা? সাধাৰণ ৰাইজৰ পৰা সাহিত্যিক, সাংবাদিক, মুখ্যমন্ত্ৰীলৈকে এতিয়া প্ৰতিক্ৰিয়া। আজি প্ৰসংগত বানাক্ৰান্তৰ নামত সাহায্য নে ভিক্ষা? ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ, মই ৰাণা গগৈ। আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বানাক্ৰান্তক সহায়ৰ বাবে নৃত্যশিল্পী তথা অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে নিজৰ নৃত্যকলাৰ জৰিয়তে 500 পাউণ্ড অৰ্থাৎ ভাৰতীয় টকাৰ হিচাপত 64,070 টকা 90 পইচা সাহায্য গোটালে। ইয়াকে লৈ সম্পূৰ্ণ এটা দিন সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল। অসমীয়াৰ বাবে ইমান বেয়া দিন আহিলনে? নাচ গান কৰি পইচা গোটাব লগা হৈছে, মানে ভিক্ষা খুজিব লগা হৈছে। এনেকৈও বহু লোকে সামাজিক মাধ্যমত নিজৰ মতামত জনাই সমালোচনা কৰিলে জনপ্ৰিয় নৃত্যশিল্পী তথা অভিনেত্ৰীগৰাকী। তাৰ বিপৰীতে মেঘৰঞ্জনী মেধিৰ এই কাৰ্যক বহুজনে সমৰ্থনো কৰিছে। সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী ডাঙৰীয়ানীয়ে সামাজিক মাধ্যমত নিজৰ মত প্ৰকাশ কৰি কৈছে যে এসময়ত জয়ন্ত হাজৰিকাৰ নেতৃত্বত শিল্পীসকলে বানপানীৰ বাবে সুৰ বাহিনী উলিয়াই দান বৰঙণিৰে সহায় কৰিছিল। এই পৰম্পৰা ৰাখিছিল জুবিন গাৰ্গেও। মেঘৰঞ্জনীৰ শিল্পী সত্তাই বিচৰা এই কাৰ্য গৰ্হিত বুলি, সেয়ে নাভাবো বুলি সামাজিক মাধ্যমত উল্লেখ কৰিছে। এনেদৰে বহুকেইটা যুক্তি দি অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে নিজৰ মত প্ৰকাশ কৰিছে। আমি মাত্ৰ অলপহে দেখুৱাইছোঁ। লণ্ডনত নৃত্য প্ৰদৰ্শন কৰি বান সাহায্য সংগ্ৰহ কৰা সন্দৰ্ভত সামাজিক মাধ্যমত ৰাইজৰ সমালোচনাক লৈ ইতিমধ্যে মেঘৰঞ্জনী মেধিয়ে নিজৰ প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে। চাওঁ হওক। নমস্কাৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ। আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ মানৰ বাবে সহায় আগবঢ়াইছে। কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত। ঠিক আছে, একো নাই। মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয়। আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেঞ্চ লাগে। সেই লাইচেঞ্চ আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে। গোটেইখিনি সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল ইউকেৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক, আৰু মই আপোনালোকৰ লগত আছোঁ। ধন্যবাদ। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পক্ষপাতী নহয়। একাংশই বান সাহায্য সংগ্ৰহ কৰাক লৈ আৰু বিদেশত নাচ গান কৰি সাহায্য বিচৰা কাৰ্যক সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মই এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা সুধিব দিগদাৰি পাওঁ।
লণ্ডনৰ পৰাতো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয় লণ্ডনটো দূৰৰ কথা মই কোনোবাই নিজে দিলে দিছে মই হাত পতাৰ পক্ষপাতি নহয় কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম বানপানীৰ নামত সাহায্য উঠোৱাৰ প্ৰয়োজন নাই মই দেখিছোঁ যে বক্স লৈ আমি ৰাস্তাই ঘাটে পইচা তুলিছোঁ বেলেগৰ পইচা তুলি আমি সাহায্য দিব নালাগে নিজৰ টকাৰে যদি আমি পাৰোঁ সাহায্য দিব লাগে আপুনি যদি মোৰ পৰা টকাটো তুলি আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয় এতিয়া এই বিষয়টোক লৈ এটা দিশ চাওঁ আহক ভিক্ষাবৃত্তি বনাম পৰিশ্ৰম প্ৰথম কথাটো হৈছে যে মেঘৰঞ্জনী মেধিয়ে হাত পাতি কাৰো ওচৰত সাহায্য বিচৰা নাই এয়া হৈছে মেঘৰঞ্জনী মেধিৰ প্ৰতিভা সাধনা আৰু পৰিশ্ৰম কৰি বিদেশৰ ৰাজপথত বাটৰুৱাক দৃষ্টি আকৰ্ষণ কৰিছে এইদৰে সংগ্ৰহ কৰা বৰঙণি আৰু ভিক্ষাৰ মাজত পাৰ্থক্য আছে এইখিনিতে আকৌ সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে কৈছে যে দান আৰু ভিক্ষাৰ মাজত অনুভৱৰ পাৰ্থক্য আছে দানত আছে হৃদয়ৰ মহত্ব মানৱীয় উপলব্ধি আৰু ভিক্ষাত আছে কৰুণা আৰু সহানুভূতি সামাজিক মাধ্যমত আমি বানৰ দুখ ভৰা সেই ছবিবোৰ দেখুৱাই যদি সাহায্য সংগ্ৰহ কৰিব পাৰোঁ তেন্তে বিদেশত নৃত্য সাধনাৰ জৰিয়তে পৰিশ্ৰম কৰি সাহায্য সংগ্ৰহ কৰাটো ভুল আছিল নেকি বৰঞ্চ এই দুৰ্যোগৰ সময়ত মানুহে মানুহৰ বাবে সহায়ৰ হাত আগবঢ়োৱাটো মানৱতাৰ পৰিচয় আপুনি অৱশ্যে এই বিষয়টোক যুক্তিৰে ভাবি আপোনাৰ মতামত জনাওক আমাৰ কমেণ্ট ছেকশ্যনত আৰু চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম ধন্যবাদ